মানে আমাৰ অসমত আচলতে হৈছে কি, আপুনি যদি এতিয়া ফেচবুকটো খোলে বা ইউটিউবটো খোলে, কেৱল খালি এটা নিউজে পাব যে ট্ৰেডিং। ঠিক আছে, ট্ৰেডিং বিশাল ফুকন আৰু চুমি বৰা এই মানে ট্ৰেডিংটোকে আপোনালোকে নিউজ হিচাপে পাই থাকিব, বা সেইটোৱেই আপোনালোকৰ স্ক্ৰল ডাউন কৰি থাকিলে আপোনাৰ সেইটো নিউজেই পাই থাকিব। আৰু আচলতে আমাৰ অসমৰ মানুহৰ হৈছে কি, ইমান ট্ৰেডিঙৰ ওপৰত কিয় মানে লাগি আছে? আচলতে ট্ৰেডিং কৰি কিমান টকা ইনকাম কৰিব পাৰি, কি হয় আচলতে, হোৱাট ইজ দ্য মিনিং অফ দ্য ট্ৰেডিং? ঠিক আছে, মানে ট্ৰেডিং যদি আপোনালোকে গুগলত যদি চাৰ্চ কৰে যে হোৱাট ইজ দ্য মিনিং অফ ট্ৰেডিং, ঠিক আছে, আপোনালোকে ধুনীয়াকৈ পাই যাব ট্ৰেডিং আচলতে হয় কি। আৰু মানুহবিলাকে ইনভেষ্ট যে কৰি আছে, বেলেগৰ মানে হাতত দি আছে টকাবিলাক, কিয় দি আছে, আচলতে হয় কি, গোটেই কথাটো আজি আলোচনা কৰিম। বা ট্ৰেডিং কৰাটো ভাল নে বেয়া, কি কৰিব, সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাওক। মানুহ এটাই ৰিকুৱেষ্ট, যদি ভিডিঅ'টো চাই ভাল পায় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ট্ৰেডিং কৰিতো মানুহ বহুত ধনী হৈছে, কিন্তু আপোনালোকে যদি চাই আমাৰ ইণ্ডিয়াত কিমান পাৰ্চেণ্ট মানুহনো এনেকুৱা ট্ৰেডিঙত কৰি কিমান টকা ইনকম কৰিছে, যদি আপোনালোকে মানে গুগলত চাৰ্চ কৰি চায়, তেনেহ'লে আপোনালোকে হতভম্ব হৈ যাব যে কিমান পাৰ্চেণ্ট মানুহেনো ট্ৰেডিং কৰি ইনকম কৰি আছে। চাওক, ট্ৰেডিং বস্তুটো এনেকুৱা, সহজ অৰ্থত যদি আপুনি ভাবে যে মই এটা ধানৰ ব্যৱসায় কৰিছোঁ, ধৰি লওক আপুনি ধানৰ ব্যৱসায় কৰিছে, আজি আপুনি ধানটো কিনি আনিছে 200 টকাকৈ, 1 মোন ধান ধৰি লওক 200 টকাকৈ কিনি আনিছে, আনি আপুনি সেই 1 মোন ধান কালিলৈ, অৰ্থাৎ যদি আজি আনিছে আপুনি কালিলৈ আপুনি 250 টকাত বিক্ৰী কৰি দিছে। এই প্ৰক্ৰিয়াটো, যি প্ৰক্ৰিয়া আপুনি কিনি আনি বেচিলে, এই প্ৰক্ৰিয়াটোকে সহজ অৰ্থত ট্ৰেডিং বুলি কোৱা হয়। আৰু আমাৰ অসমত এইকেইদিন আপোনালোকে গম পাইছে যে বিশাল ফুকন হওক, এনেকুৱা ট্ৰেডাৰবিলাকক কি ধৰি আছে। আৰু ট্ৰেডাৰ আচলতে সিহঁতে নহয়, কাৰণ সিহঁতে কি কৰিছে, আপোনালোকৰ পৰা মানুহবিলাকৰ পৰা কি হৈছে, টকা লৈছে, টকা লৈ ইমান পাৰ্চেণ্ট ৰিটাৰ্ণ দিম বুলি কি হৈছে, পইচাটো মানে ইয়েৰলি বা মান্থলি আপোনালোকক ইমান পাৰ্চেণ্টকৈ, আপুনি যদি 10 টকা দিয়ে বা 100 টকা দিয়ে, আপোনালোকক মই মানে 300 টকা দিম, এনেকুৱা ধৰণৰ প্ৰলোভন দি কি কৰিছে, টকাবিলাক লৈ আছে। আৰু আমাৰ মানুহবিলাকৰ কি হৈছে, কিছুমান সপোন দেখুওৱা গৈছে যে আপোনালোকে ইমান টকা দিম বুলি কোৱাৰ পিছত মানুহবিলাকে সপোন দেখিছে, আৰু সপোন দেখাৰ লগে লগে কি কৰিছে, যিবিলাক সাঁচতীয়া ধন আছে গোটেইবিলাক কি কৰিছে, দি দিছে। এনেকুৱা কিছুমান মানুহ আছে যে 10 লাখ, 12 লাখ, 15 লাখ, 20-30 লাখলৈ কি কৰিছে, ইনভেষ্ট কৰি দিছে। কি বিশ্বাসত কৰিছে আপোনালোকে নিজেই ভাবক। যদি আপোনাৰ ইমান টকাই আছে, 10 লাখ 15 লাখ টকাই আছে, তেনেহ'লে আপোনালোকে ভাল দেখোন এটা বিজনেছেই কৰিব পাৰে, যিটো বিজনেছত আপোনালোকে বহুত লাইফ টাইম চলিব পাৰিব, আৰু আপোনালোকে ভাল ইনকমো দেখোন হ'ব। গতিকে কিয়নো আপোনালোকে এই মানুহবিলাকৰ হাতত আপোনালোকে টকাবিলাক দি আছে। আৰু যদি সঁচাকৈ আপোনালোকে ট্ৰেডিং কৰে, তেনেহ'লে এনেকুৱা ট্ৰেডিঙৰ কোৰ্চ বহুত আছে। আপোনালোকে ইউটিউবত যদি চাৰ্চ কৰে ট্ৰেডিঙৰ ফ্ৰী কোৰ্চ, অৰ্থাৎ মই পইচা দিয়াৰ কথা কোৱা নাই, ফ্ৰী কোৰ্চ আপোনালোকে চাই কেনেকৈ মানে কেণ্ডেল পেটাৰ্ণবিলাক আপোনালোকে যিবিলাক গ্ৰাফবিলাক হয়, কেনেদৰে আপোনালোকে কোনটো গ্ৰাফত কেনেকৈ পজিশ্যন বনাব লাগিব, কি কৰিব লাগিব, গোটেইখিনি আপোনালোকে শিকিব পাৰিব। আৰু এনেকুৱা নহয় যে আপোনালোকে কোৰ্চ লৈহে আপোনালোকে কৰিব পাৰিব, তেনেকুৱা নহয়। আপোনালোকে যদি সেই ভিডিঅ'বিলাক চাই, গ্ৰাফৰ যদি সেই ভিডিঅ'টো আপোনালোকে ভালদৰে চাই, কেণ্ডেল পেটাৰ্ণবিলাক যদি আপোনালোকে চাই, পেটাৰ্ণবিলাকৰ যদি আপোনালোকে জানে কিছু তথ্য, তেনেহ'লে আপোনালোকে নিজে ট্ৰেডিং কৰিব পাৰে। আৰু এনেকুৱা নহয় যে আপোনালোকে ধৰি লওক আজি 1 লাখ টকা ইনভেষ্ট কৰি দিলে যে 1 লাখ টকা লছ হৈ যাব, তেনেকুৱা নহয়। কিন্তু আপোনালোকে কি কৰিছে, এতিয়া সেই মানুহবিলাকৰ হাতত দিছে, যিবিলাকৰ নেকি 10 লাখ 15 লাখ টকা দি দিছে, আৰু 10 লাখ 15 লাখ টকাৰ 1 টকা আপোনালোকে নাপালে। কিয় নাপালে? কাৰণ আপোনালোকে বেলেগৰ হাতত দিছে, আৰু তেখেতে কি কৰা, ট্ৰেডিং কৰাই নাই। যদি আপোনালোকে ট্ৰেডিং কৰিব মন আছে, তেনেহ'লে ইমান ধুনীয়া এপছ আছে, ইমান ধুনীয়া এপ্লিকেশ্যন আছে, যে এঞ্জেল ওৱান হওক, গ্ৰ' হওক, এনেকুৱা ধৰণৰ এপ্লিকেশ্যন আছে। আপোনালোকে তাত গৈ ট্ৰেডিং কৰিব পাৰিব। আৰু এনেকুৱা নহয় যে আপোনালোকে আজি লছ খালে, গোটেই 1 লাখ টকা যদি লগাইছে, 1 লাখ টকা লছ নাখায়। তাত ষ্টপ লছ অপশ্যন আছে, যে আপোনালোকে ধৰি লওক এটা শ্বেয়াৰ যদি আপুনি ধৰি লওক 200 টকাত কিনে, যদি আপুনি ভাবে যে মই 200 টকাত কিনিছোঁ, আৰু 100 যদি 50 টকা হয়, মই সেই শ্বেয়াৰটো বিক্ৰী কৰি দিম। ষ্টপ লছ যদি আপুনি লগাই দিয়ে, তেনেহ'লে আপোনালোকৰ 50 টকাকৈ লছ হ'ব, বা 20 টকাকৈ লছ হ'ব, বা 30 টকাকৈ লছ হ'ব। আপুনি যিমান লছত আপোনালোকে ধৰি লওক বিকিব বিচাৰে, তিমান লছতে আপোনালোকে বিকিব পাৰে। গতিকে আপোনালোকে মিছাতে কিয় ইনভেষ্ট কৰি আছে? তেনেকুৱা ইনভেষ্ট আপোনালোকে কৰি কোনো লাভ নাই, কাৰণ আপোনালোকে নিজেই শিকিব পাৰিব। ইউটিউব আছে, ধুনীয়াকৈ ইউটিউবত আপোনালোকে চাৰ্চ কৰি ভাল ভাল ট্ৰেডাৰ আছে, যিবিলাক নেকি আমাৰ অসমতহে এনেকুৱা মানে স্কেমবিলাক হৈ আছে। আপোনাৰ বাহিৰত কিন্তু ট্ৰেডিং ভালকৈ চলি আছে, ঠিক আছে। আপোনালোকে বাহিৰৰ মানে ট্ৰেডাৰবিলাকৰ পৰা বস্তুখিনি শিকি লৈ আপোনালোকে নিজে ট্ৰেড কৰক। আৰু যিমানেই নিশিকক কিয়, আপুনি 20%হে শিকিব পাৰিব, বাকী 80% আপোনালোকৰ নলেজৰ ওপৰত, আপুনি শিকাৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। গতিকে আপোনালোকে নিজে যেতিয়া প্ৰেক্টিকেল কৰি গৈ থাকিব, তেতিয়া ট্ৰেডিংটো আপোনালোকে শিকিব পাৰিব। কিন্তু
আপোনালোকে মিছাতে 10 লাখ 15 লাখ টকা বেলেগক ইনভেষ্ট কৰি দিছে, কোনো প্ৰুফ নাই, কোনো মানে বিনা মানে আপুনি একো নাভাবা নিচিন্তাকৈ দি দিছে, কিন্তু সেইটোলোকেতো প্ৰলোভন দিবই দিয়কচোন, আপোনালোকক লোভ দিবই। গতিকে আপোনালোকে তেনেকুৱা নকৰিব, তেনেকুৱা কৰিলে আপোনালোকৰ লছ হ'ব। গতিকে আপোনালোকে নিজে শিকক, অৰ্থাৎ ট্ৰেডিংটো আপুনি নিজৰ ৰিস্ক লৈ নিজে শিকি নিজে ইনভেষ্ট কৰি নিজে আপুনি ইনভেষ্ট কৰক। ধৰি লওক ইনভেষ্ট কৰি নিজে আপোনালোকে লাইফ ট্ৰেডটো কেনেকুৱা কি গৈ আছে এইবিলাক গ্ৰাফবিলাক চাওক, নিজে আপুনি কি কৰিব, গোটেইখিনি কৰিলে আপোনালোকৰ হয়তো আজি লছ হ'ব, কালি লছ হ'ব, এনেকুৱাকৈ এদিন হ'লে আপোনালোকে লাভ কৰিব পাৰিব। আৰু এটা কথা কৈ থৈ দিওঁ যে আপোনালোকক যে এই ট্ৰেডিং ধৰি লওক মানে কোম্পানী টাইপ বনাইছে বা ট্ৰেডিং শিকোৱাকৈ এইবিলাক ইনষ্টিটিউট বনাইছে, কিয় বনাইছে? তেখেতলোকৰ যদি ইমানেই টকা, আপুনি নিজেই ভাবক, এখন ইমান লাখ লাখ টকাৰ কোটি কোটি টকাৰ বাহন যদি কিনিব পাৰে বা মাটি কিনিব পাৰে বা ফ্লেট বনাব পাৰে, তেখেতলোকৰ ইমান যদি টকা, কিয় নহ'লে আপোনালোকক আকৌ কোৰ্চ বেচিব লাগে? আপোনালোকে নিজে ভাবক, কিয় শিকাব লাগে? তেখেতে নিজে ইনকম কৰি কৰি বহুত টকা ইনকম কৰিব পাৰে, কিয় আপোনালোকৰ পৰা পইচা ল'ব লাগে? গতিকে সেইবিলাক ভুলতো আপোনালোকে নকৰিব। আপোনালোকে নিজে যদি ট্ৰেড কৰিব মন আছে, আপোনালোকে বাহিৰৰ ট্ৰেডাৰৰ চাওক, চাই কেনে আপোনালোকে ধুনীয়াকৈ ট্ৰেড নিজে কৰক। এঞ্জেল ওৱান আছে বা গ্ৰ' এপছ আছে, আপোনালোকে তাত গৈ নিজে ট্ৰেড কৰক, নিজে শিকি কমৰ পৰা শিকক, 1000ৰ পৰা শিকক, 5000ৰ পৰা শিকক, লাহে 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 আপোনালোকে বঢ়াই লৈ যাওক। কিন্তু আপোনালোকে ডাইৰেক্ট মানুহৰ হাতত বিনিয়োগ নকৰিব, বিনিয়োগ কৰিলে আপোনালোকৰ টকাটো এনেই যাব। গতিকে আজি অলপ আলোচনা কৰিলোঁ বা জনালোঁ আপোনালোকক কেনেধৰণে কি কৰিব লাগে। গতিকে এইখিনি এটা চমু ভিডিঅ', ইমানখিনি মোৰ অভিজ্ঞতাও নাই, গতিকে আপোনালোকক জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।